নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ এটা বিশেষ ভিডিঅ' আগবঢ়াই দিছোঁ আৰু ভিডিঅ'টো হৈছে যে ফেচবুক পেজত মানে কপিৰাইট বহুতৰ পেজত কপিৰাইট লাগি থাকে, গম নাপায়। গতিকে সেই কপিৰাইট বস্তুটো মানে ক'ত দেখা পাব আৰু কেনেকৈ কপিৰাইট মানে প্ৰব্লেমটো সলভ কৰিব বা সমাধান কৰিব সেইটো মই আজি আপোনালোকক ভিডিঅ' যোগে মই সুন্দৰকৈ দেখাই যাম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকলে নাচায় তেওঁ মোৰ লছ নহয়, কিন্তু তেখেতলোকৰ লছ হ'ব। মই ভিডিঅ'টোত ভালকৈ বুজাই যাম। গতিকে আপোনালোকে যদিহে নাজানাকৈ যদি ভিডিঅ' বা ৰিলছ আপলোড কৰি থাকে তেনেহ'লে আপোনালোকৰ কপিৰাইট লাগিব আৰু আপোনালোকৰ পেজটি মনিটাইজ নহয়। ধৰি লওক কপিৰাইটটো কিহত লাগে আৰু কেনেকৈ লাগে মই সেইখিনি কথা আপোনালোকক কৈ যাম। মই আপোনালোকক দেখাই দিছোঁ যে কিমানখিনি মোৰ ভিডিঅ'ৰ কপিৰাইট লাগিছিলে। চাওক মোৰ কিমান ভিডিঅ'ত কপিৰাইট লাগিছিলে। মই প্ৰথমতে গম পোৱা নাছিলোঁ যে ভিডিঅ' এটা দিলে তাত বেকগ্ৰাউণ্ড মিউজিক দিলে মানে যে কপিৰাইট লাগিব, আৰু ৰিলছ এটা বনালে তাত যে বেকগ্ৰাউণ্ড মিউজিক দিলে বা গান এটা দিলে মানে তাত যে কপিৰাইট লাগিব সেইটো মই আগতে জনা নাছিলোঁ। গতিকে পিছত যেতিয়া মই ইউটিউবত গৈ চালোঁ, চাই যেতিয়া মই গম পালোঁ যে মোৰ কপিৰাইট লাগি আছে। কপিৰাইট যদি লাগি থাকে তেনেহ'লে আপোনালোকৰ পেজটি মনিটাইজ নহয়, প্লাছ আপোনালোকৰ যদিও পে আউট ছেটআপ আহে, পে আউট ছেটআপ আপোনালোকে কৰিব নোৱাৰে। গতিকে সেইকাৰণে মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিলোঁ। ভিডিঅ'টো বলক মই ভিডিঅ' যোগে আপোনালোকক দেখাই দিছোঁ। আপোনালোকে প্ৰথমতে মোবাইলৰ স্ক্ৰীনখন খুলি ল'ব আৰু মোবাইলৰ স্ক্ৰীনত গৈ এই ফেচবুকটো খুলি ল'ব। ফেচবুকত চুই দিলে ফেচবুকটো খোল খাই যাব আৰু ফেচবুকটো চুই আপোনালোকে দেখা পাব সোঁ চাইডে ওপৰত 3ডাল লাইন আছে, দেখিছে 3ডাল লাইন। তাতে 3ডাল লাইনত আপোনালোকে চুই দিব আৰু চুই দিয়াৰ লগে লগে এখন আপোনালোকৰ স্ক্ৰীনত ইণ্টাৰফেচ খোল খাব আৰু ইয়াৰ পৰা তললৈ যাব। তলত গৈ দেখা পাব এটা হেল্প এণ্ড ছাপৰ্ট, তাতে আকৌ চুই দিব আৰু চুই দিয়াৰ পিছতে আপোনালোকৰ এনে এখন ইণ্টাৰফেচ খোল খাব আৰু তাতে দেখা পাব ছাপৰ্ট ইনবক্স বুলি এটা অপশ্যন দেখা পাব, তাতে চুই দিব আৰু চুই দিয়াৰ লগে লগে অন্য এখন ইণ্টাৰফেচ খোল খাব আৰু ইয়াতে দেখা পাব ইয়ৰ এলাৰ্ট। ইয়াতে আপোনালোকে আকৌ চুই দিব। এতিয়া চুই দিয়াৰ পিছত আপোনালোকৰ যিমানখিনি ইয়াতে কপিৰাইট লাগি থাকে গোটেই ভিডিঅ'খিনি ইয়াতে আপোনালোকক দেখাই দিব আৰু ইয়াতে আপোনালোকে সেই ভিডিঅ'খিনি ডিলিট কৰি আপোনালোকৰ কপিৰাইট মানে প্ৰব্লেমটো সমাধান কৰিব লাগিব। ধন্যবাদ।